আজি ফকিৰাগ্ৰাম পৌৰসভাখন সম্পূৰ্ণভাৱে এখন কমিটি গঠন কৰা হ'ল। পৌৰসভা কমিটি গঠন কৰা হ'ল আৰু আমাৰ ৰাইজৰ এই পৌৰসভা কমিটিৰ জৰিয়তে আমি ৰাইজৰ যি আশা আকাংক্ষা আমি পৌৰসভা অঞ্চলটো আমি যেনেধৰণে উন্নত মানৰ বিচাৰিছোঁ, যেনেকুৱা যি পৰিৱেশ এটা সুন্দৰ এটা পৰিৱেশ আমি যি বিচাৰিছোঁ, চবৰ ৰাইজক লগত লৈ ৰাইজৰ কাৰণে ফকিৰাগ্ৰামটো এখন চহৰ বনোৱাৰ কাৰণে আমাৰ যি পৰিকল্পনা, এই পৰিকল্পনাটো আমি পূৰ্ণাংগভাৱে ৰূপায়ণ কৰিব পাৰিম বুলি এই মোৰ দৃঢ় এটা বিশ্বাস আছে। আৰু খুব ভাল লাগিছে, খুব ভাল এটা কমিটি গঠন হৈছে। সমাজৰ লগত জড়িত ব্যক্তিজনক আমি পৌৰসভাৰ দায়িত্ব দিব পাৰিছোঁ। খুব ভাল লাগিছে আৰু ভৱিষ্যতে ফকিৰাগ্ৰাম অঞ্চলটো উন্নত মানৰ হ'ব, এইটো মই আপোনালোকক আশ্বাস দিছোঁ। ধন্যবাদ। প্ৰমোদ বড়ো চৰকাৰৰ দিনত বহুতো নতুন চহৰ ঘোষণা কৰিছিল, টাউন ঘোষণা কৰিছিল, আৰু এইবিলাক আপুনি কিমান দূৰ প্ৰভাৱ? BTCত আমাৰ 16খন পৌৰসভা আছে আৰু এটা নেক্সট প্ৰমোদ বড়োৱেতো একো পৌৰসভা গঠন কৰা নাই। প্ৰমোদ বড়োৱেতো এখন এইটো আমাৰ ইয়াত এতিয়াও অহা নাই, কোনখন কৰিছিলে নিজৰ ব্যক্তিগত ধৰণৰ যেনহে মোৰ অনুভৱ হৈছে। যিয়ে নহওক, বৰ্তমান এখন পৌৰসভা এটা অঞ্চল হ'বলৈ গৈ আছে। আমাৰ আগৰে প্ৰপ'জাল হয় আৰু এইটো আমি ৰূপায়ণ কৰিম।